এই মুহূৰ্তত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ৰিজাল্টক লৈ জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। উচ্চতৰ মাধ্যমিক ৰিজাল্টক লৈ শিক্ষা সংসদে জাননী জাৰি কৰিছে। কাইলৈ দিব উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট। কাইলৈ 4 মে তাৰিখে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। 4 মেত পুৱা 10 বজাত ঘোষণা কৰিব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। 10টাকৈ ৱেবছাইট প্ৰকাশ হৈছে। সৰ্বত্ৰে এতিয়া এই খবৰ প্ৰচাৰ হৈছে শিক্ষা সংসদে জাননী জাৰি কৰিছে বুলি যে 4 মে তাৰিখে ৰিজাল্ট ঘোষণা কৰা হ'ব। আৰু সামাজিক মাধ্যমত এই জাননীখন বৰ্তমান ভাইৰেল হৈ পৰিছে। কাইলৈ যে ৰিজাল্ট ঘোষণা কৰিব ইয়াক কিমান দূৰ সত্য, কাৰণ শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইটত এই মুহূৰ্তলৈকে কোনো ধৰণৰ জাননী প্ৰকাশ কৰা হোৱা নাই। আৰু শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী মহোদয়ৰ টুইটাৰ একাউণ্টতো এই মুহূৰ্তলৈকে কোনো ধৰণৰ ৰিজাল্টক লৈ আপডেট অহা নাই। ৰিজাল্টক লৈ কোনো ধৰণৰ আপডেট এতিয়ালৈকে দিয়া নাই। আৰু শেহতীয়া খবৰ অনুসৰি ৰিজাল্ট 10 মেৰ আশে-পাশে ঘোষণা কৰা হ'ব। আৰু জানিব পৰা গৈছে যে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ৰিজাল্টৰ তাৰিখ এই মুহূৰ্তলৈকে চূড়ান্ত হোৱা নাই। 10 মেৰ ভিতৰত আপোনালোকে ফলাফল লাভ কৰিব, এয়া শিক্ষা সংসদৰ ফালৰ পৰা জানিবলৈ দিছে। লগতে শিক্ষামন্ত্ৰী মহোদয়েও এই ইংগিত দিছে যে প্ৰথম সপ্তাহ অৰ্থাৎ 10 তাৰিখৰ ভিতৰত আপোনালোকৰ ফলাফল লাভ কৰিব। নাই 5 তাৰিখৰ ভিতৰত বুলি মই কোৱা নাই, মই কৈছোঁ প্ৰথম সপ্তাহতে দিম। গতিকে সোনকালে দিম, খৰখেদা কৰিব নালাগে, সোনকালে দিয়ক।